আমি আহি নাইলুং যিখন ধাবা আছে যে ধাবাখনৰ ওচৰত জাষ্ট মানে ৰখিছোঁ, এটা বিকট শব্দ শুনিছোঁ মানে, শুনাৰ লগে লগে আমি দৌৰি আহিছোঁ। তাৰপিছত আহি দেখিছোঁ যে চুইফ্ট ডিজায়াৰ এখনৰ পৰা মানে এয়াৰবেগ খোল খাই আছে, মানুহ এজন মানে দৰ্জা গাড়ী চিটৰ পৰা তেখেতৰ ড্ৰাইভাৰ চিটৰ পৰা তলত বহিছে, বুকুখনত হাত দি আছে। তাৰপিছত অকণমান আগত আহি দেখিছোঁ অটো এখন মানে ভাঙি একদম চুৰমাৰ হৈ গৈছে। অটোখনত 4-5জন পেচেঞ্জাৰ আছিলে, তেখেতসকলৰ এতিয়া অৱস্থা সংকটজনক। গুৱাহাটীত ইয়াৰ লোকেল স্থানীয় মানুহখিনিয়ে লগালগ দৌৰি আহিছে ঘৰৰ ভিতৰৰ পৰা, আৰু লগালগ যথেষ্ট সহায় কৰিছে দেই। ইয়াৰ যিখিনি স্থানীয় মানুহ আছে লগালগ 1G মাতি এতিয়া পঠিয়াই দিয়া হ'ল। ড্ৰাইভাৰজনো বৰ্তমান ডিগবৈ মানে চিকিৎসালয়তে আছে, কিন্তু তেখেতৰ লগত যিজন মানে পিছফালৰ এখন বাইক আহি আছিলে, সেই চুইফ্ট ডিজায়াৰ গাড়ীখনে মানে বাইকখনক খুন্দিয়াব লৈছিলে। সেই ল'ৰাটোত নামি কৈছে যে গাড়ীখন তিনিচুকীয়া দিশৰ পৰা আহি আছিলে, আৰু যেতিয়া মানে তেখেতক 2-এজন স্থানীয় মানুহে সুধিছিলে, যিজন ড্ৰাইভাৰে গাড়ী মানে চুইফ্ট ডিজায়াৰখন চলাই আছিলে, তেখেতৰ ঘৰ জাগুনত বুলি কৈছে, আৰু তেখেতে ডিফেন্সত চাকৰি কৰে বুলি কৈছে। আৰু চুইফ্ট গাড়ীখন ক'ৰ পৰা? তিনিচুকীয়াৰ পৰা আপোনাৰ ডিগবৈ অভিমুখে আহি আছিলে। আৰু অটোখন ইয়াৰে স্থানীয় কোনোবা এগৰাকী ভণ্টিয়ে দেখিছে, অটোখন আপোনাৰ হেৰিৰ পৰা ডিগবৈৰ পৰা আপোনাৰ টিঙাইৰ ফালে আহি আছিলে। আৰু যিকেইজন এতিয়া বৰ্তমান এক্সিডেণ্ট হৈছে তেখেতলোকৰ অৱস্থা অতিকে সংকটজনক। এইডোখৰতে আমি প্ৰত্যক্ষদৰ্শী বুলিয়ে কৈছোঁ, আমি দৌৰি আহিছোঁ। নাইলুং ধাবৰ পৰা আৰু কেইজনমান দৌৰি আহিছে সহায় কৰিবৰ কাৰণে, আৰু ইয়াত স্থানীয় মানুহ আছে, যথেষ্ট সহায় কৰি তেখেতলোকক কিন্তু পঠিয়াই দিছে।